ফটো মাৰিলে কি হ'ব ছিঙি দিলে এইবিলাক মেডিকেল খানা নিলে কথাবোৰ ওলাব এইটো গেছত দাম লগাই দিম আপুনি তাৰ গাৰ্জেনক কওক যে গৰুবিলাক দিম বুলি দিব কিয় গাৰ্জেনে একচেপ্ট কৰিব লাগিব গৰুটো দিম বুলি সেইটো ইয়াক মাৰি পেলালে এতিয়া পাব নেকি এটা আলোচনাৰ মাধ্যম দিহে পাব বস্তুটো এটা আলোচনা কৰিলেহে পাব লিখি দিয়ক যে পাব বুলি লিখি দিয়ক ইয়াক মাৰি লিখিবলৈ থানাতহে লিখিব তহঁতে 10টা মানুহ যায় 10টা মানুহ গৈ থানাত বহি আলোচনা কৰি তাৰপিছতহে ক্ষমতাটা ওলাব এতিয়া মাৰি থাকিলে সি স্বীকাৰ কৰিব তহঁতে আৰু 10টা ল'ৰাহে বিপদত কৰিবি সেইটো নহয় এটা আইন আছে আইনটো মানিব লাগে আমি চলি আছিলো ইমান দিনলৈকে আইনৰ মতে আইনটো মানিব লাগে যে আইনত দিছোঁ আইনৰ লগত আমি আলোচনা কৰিম কৰি কেনেধৰণৰ ই হয় বস্তুটো গৰু ওলাব লাগিব আমি মানুহকেইটাও নহ'লে যে ন্যায় পাব লাগিব সেইটোতো আমিও জানো চুৰে সেইটো আৰু নাভাবে নহয় যা যা আমাৰ গাঁৱতে আমি আগতে ইমান গুৰুতৰ হৈ আছে আমাৰ গাঁৱত কাম হয় চান্স পাই যান শালা হারাম করে দিলা
বিশ্বনাথৰ চাকুমাথা চাহ বাগিচাত উত্তেজনা মৰেল পুলিচিঙৰ নামত এটা পৰিয়ালক হত্যাৰ চেষ্টা উত্তেজিত জনতাৰ আৰক্ষীয়ে পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ যাওঁতে আৰক্ষীকো আক্ৰমণ কৰাৰ লগতে ভাঙি পেলাই আৰক্ষীৰ গাড়ী বিশ্বনাথত এইবাৰ মৰেল পুলিচিঙৰ নামত এটা পৰিয়ালক প্ৰাণে মৰাৰ চেষ্টা একাংশ উদণ্ড লোকৰ গৰু চুৰৰ সন্দেহত বিশ্বনাথত পতি পত্নীক বৰ্বৰ আক্ৰমণৰ ঘটনাই প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে আনকি পৰিস্থিতি ইমানেই অৱনতি ঘটিল যে সন্দেহ অভিযোগ প্ৰাণে ৰক্ষা কৰিবলৈ যোৱা আৰক্ষীকো আক্ৰমণ এই উন্মাদ জনতাৰ এই দলটোৱে আনকি আৰক্ষীৰ গাড়ীও আক্ৰমণৰ লক্ষ্য কৰি লয় জানিব পৰা মতে এই ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ চাকুমাথা চাহ বাগিচাত গৰু চুৰ কৰা বুলি সন্দেহবশতঃ চাকুমাথা চাহ বাগিচাৰ ফুলচন টছা নামৰ লোকজনক গাঁৱৰে একাংশ লোকে ঘৰত প্ৰৱেশ কৰি প্ৰথমে ঘৰখনৰ বিভিন্ন আচবাব ঘৰৰ দুৱাৰ খিৰিকী ভঙাৰ লগতে ঘৰখনৰ গৰাকী ফুলচন টছাক ঘৰৰ বাহিৰত আনি মাৰধৰ কৰে কেৱল মাৰধৰতে শান্ত নাথাকি উত্তেজিত জনতাই লোকজনৰ ওপৰত আক্ৰমণ কৰি হত্যা কৰাৰ চেষ্টা চলায় বুলি পুত্ৰৰ অভিযোগ তুলিছে তেনে সময়তে ফুলচন টছাৰ দুই পুত্ৰ উপস্থিত হৈ ঘটনাস্থলীৰ পৰা নিষ্পত্তিক ৰক্ষা কৰাৰ চেষ্টা চলায় কিন্তু উত্তেজিত জনতাই ফুলচন টছাৰ দুই পুত্ৰকো অৰ্ধ উলংঘ কৰি মাৰধৰ কৰি হত্যা কৰাৰ চেষ্টা চলায় এই কথা ফুলচন টছাৰ পত্নীয়ে জানিব পাৰি ফোনযোগে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষীক খবৰ দিয়ে আৰু নিজেও ঘটনাস্থলীত উপস্থিত হৈ স্বামী আৰু দুই পুত্ৰৰ প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰে উত্তেজিত জনতাই ফুলচন টছাৰ পত্নীকো মাৰধৰ কৰে তেনে সময়তে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও উত্তেজিত জনতাই আৰক্ষীৰ দলটোকো আক্ৰমণ কৰে আনকি উত্তেজিত জনতাই আৰক্ষীৰ গাত আমৰলি পৰুৱা পকা চপৰা বাতুলি গুটি বাঁহৰ লাঠিৰে আক্ৰমণ কৰে এই আক্ৰমণত আৰক্ষী বিষয়া আৰু কেইবাজনো আৰক্ষী জোৱান আহত হয় ফলত পুনৰ ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ কোনোমতে পৰিস্থিতি শান্ত কৰি পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোক আৰক্ষীয়ে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আনহাতে গৰু চুৰৰ সন্দেহত এটা পৰিয়ালক মৰেল পুলিচিঙৰ নামত হত্যাৰ চেষ্টাই অঞ্চলটোত পুনৰ মানৱতাৰ অৱক্ষয় ঘটা বুলি পুনৰ প্ৰমাণিত কৰে মই মানে কলেজত এডমিশ্যন কৰিব আহিছিলোঁ কলেজৰ পৰা যাওঁতে চাইছোঁ পাপাক একদম মানে ঘৰৰ পৰা লৈ কিনে পিটিছে তাত কোনে পিটিছে মানে ৰাইজে এতিয়া ল'ৰাকেইটাই বেছি উৎপাত কৰি আছে পুৰলা লাইনৰ তাৰপিছত আৰু মই গ'লোঁ পাপাক ধৰোঁতে সিহঁতে কৈছে কি গৰু বোলে লৈ কিনে গৈ আছিলে বুলি কৈছে আৰু ঘৰৰ ওচৰত মানুহকেইটা সুধিছোঁতো ঘৰতে আছিলে ঘৰত আহি কিনে পিটিছে বুলি কৈছে কিমান মানুহৰ কথা একদম ধেৰ মানুহ আছিলে তাৰপিছত মই পাপাক বচাবলৈ গৈছিলোঁ তো মোকো একদম মইতো একো কৰাই নাই আৰু মোকো ইমান বেয়াকৈ পিটিছে সন্দেহতে পিটিছে তাৰপিছত আৰক্ষীৰ কাৰণে বাচিলে নেকি পাপা কেনেকৈ বাচিলে পাপা আৰু তাৰপিছত দাদাহঁতে গৈছিলে পুলিচ সিহঁতৰ কাৰণেই বাচিলে আৰু পুলিচে বচাই আনিছে পুলিচকো মাৰধৰ কৰিছে নেকি পুলিচকো মাৰধৰ কৰিছে ইহঁতক এইফালে চালেইতো গম পাব ইহঁতৰ পুলিচৰ গাড়ী চাড়ী এই চবত এটেক কৰিছে বাবাৰ নাম কি ফুলচন টছা এনেই সন্দেহতে মানে গোটেই পাপা সন্দেহতে ঘৰ দুৰা একদম ভাঙি পেলাইছে ঘৰৰ খিৰিকী ভাঙি দিছে তাৰপিছত দৰ্জা ভাঙি দিছে গোটেই মানে মাৰি পেলাব ধৰিছিলে মাৰি পেলাম বুলি কৈ আছিলে আৰু যদি সময়ত নাপালে হয় কি মাৰি পেলাই দিলে হয় গোটেই ফেমিলি নে ফেমিলিকে মাৰিছে বুলি ক'লেই হ'ল মাকো মাৰিবলৈ ধৰিছিলে দাদাহঁত আছিলে বুলি মানে পুলিচ আছে তোমালোকৰ ঘৰ তাতে সেইখন मुई तो 7 बजे काम जाही बागान काम 7 बजे मुई ओलाई के चल गेली तो बागान में सुनी 12 बजे ओजन कर खाना खाते बसली यार सुनली जे फालना गोरू लेगे बोल को मोर बुढ़ा के कथा बोलले तो पीछे मुई खाना नहीं खाली टिफिन टा ढाली दिली और मुई छुट्टी मांग को घर आई गेली घर आई को घरे देखी जे माने अंगना के बाहर गोटाय मानुष भर्ती
হ্যাঁ ভর্তি তখন মুই দেখি একে মার গিরাই দিয়েছে কাকে তোমার বুড়াকে হ্যাঁ গিরাই দিলে তখন মুই সামনে গেলি তো মকো ধাক্কা মুকা করে হে হ্যাঁ বলে তোদের চোর শিকালি চোর করতে ওরকম বললি বলকে বলে মোর এই বেটা है আরেকটা বেটাকেও তো পিটলে হ্যাঁ দুইটা বেটাকে হ্যাঁ দুইটা বেটাকে পিটলে হ্যাঁ তার পিছে কিরকম বাঁচলে তার পিছে পুলিশকে ফোন করলি তো জলদি তো নাই গেলে কমসে কম 1 ঘন্টা মান লাগলে কারো যাতেলে তখন ঘরে ঢুকাই ওকে রাখলি রই যে দরজা ভাঙাই দিলে খিড়কি ভাঙাই দিলে হে ভাঙাই को ঢুক গেলে না এক জাক তখন মুই বলে ভিডিও ক্যামেরা করতে রে বললি যে তখন সব বাহারে ওলাই গেলেন ওলাই গেল কার ঘিসড়া ঘিসড়ি করকে আমাদের এতনা টেকা হি নাই যদি ও কিবা ভুল করিয়ে দিলে তো ভুলটার ভরপাই তো আহে না তখন মোরাই দিলে তো নাই পাবেন তো গরু চোর করেছিল নাকি গরু যদি চোর করলে তো ওকে সঙ্গে রঙে হাত ধরবো লাগে বাঁচিলে কেনাকে এখন পুলিশ যাই কো যে মানে ওদের টেকাটেকি করে পুলিশ को मारिছে पुलिस को हाँ। गाड़ी छड़ी में अटैक गाड़ी साड़ी में एकदम कुरकुटान को ढाल दिले उधर को पिटले है ढेला बड़ बड़ पाखना ढेला मारे है उधर के पुलिस के हाँ तो पुलिस ना जा रहे तो की होता ना जा रहे हो जो का आधा मोरा कर दिले हमार को मानुष्टा के मतलब आज ही नहीं बचिले है ना बास्ते का जी